প্ৰথমে দ্য নিউজ প্লাছ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ মাহমৰা সমষ্টি চৰাইদেউ জিলাৰ এটি ভিতৰুৱা অঞ্চল। এইটো হ'ল উদয়পুৰ পঞ্চায়তৰ এটা ভিতৰুৱা অঞ্চলত। ইয়াতে এজন বয়োজ্যেষ্ঠ প্ৰাক্তন শিক্ষক মোৰ ওচৰত আছে। তেখেতৰ পৰা বহু কথা পাতিম। যিহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ শেষৰটো আগৰ যিমানখিনি কাৰ্যকাল হৈ গ'ল এই সমষ্টিটোত, এতিয়া শেষৰটোৰ ফালে ধাৱমান হৈছে আৰু এই শেষৰটো সময়ত তেখেতৰ লগত কথা পাতিম যে আগন্তুক আমাৰ এই মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াই কিমান কাম কৰিলে, কিমান উন্নয়ন কৰিলে নে কৰা নাই, তেওঁলোকৰ কৰ্মবিলাক কেনেধৰণে ৰাইজে অনুভৱ কৰিছে বা তেওঁলোকে কি পাইছে কি পোৱা নাই, এইসমূহ আমি কথা পাতিম। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। যিহেতু 10টা বছৰ মাহমৰা সমষ্টিত যোগেন মোহন ডাঙৰীয়াই ইয়াত তেওঁ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ এজন কেবিনেট মন্ত্ৰী। আৰু 10টা বছৰত আপুনি এনে কি ভাবে যে যোৱাটো তাৰ আগত যিহেতু বহু বছৰ কংগ্ৰেছ চৰকাৰে ইয়াত ৰাজত্ব কৰিলে, তেওঁলোকৰ কামৰ বিনিময়ত এতিয়া বৰ্তমান বিজেপি চৰকাৰ বা যোগেন মোহনৰ কামৰ দিনত কিবা পাৰ্থক্য আছে বুলি ভাবে নেকি? পাৰ্থক্য বুলি ক'বলৈ গ'লে পূৰ্বৰ যিখিনি চৰকাৰ আহিছে সেইখিনি যিখিনি কাম কৰিলে তাৰ তুলনাত আমাৰ বিশেষভাৱে এই আমাৰ মাহমৰা সমষ্টি বৰ্তমানলৈকে এই যোগেন মোহনদেৱে অহাৰ পৰা বিশেষকৈ আমাৰ দেউৰী বনাঞ্চলত মাটিৰ সমস্যাটোৱে বিৰাট এটা জটিল সমস্যা। কাৰণ বনাঞ্চলবাসী হিচাপে বহুখিনি অসুবিধা আমি চৰকাৰৰ পৰা যিখিনি পাব লাগে আমি সেইখিনিৰ পৰাও স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বহুতখিনি অসুবিধা আমি সন্মুখীন হৈছিলোঁ। আৰু সেইখিনি মাজে সময়ে যদিও তাৰমানে কিবা এটা কৰি দিছিলে চৰকাৰখনে, কিন্তু বৰ্তমান আমাৰ এই মাটিৰ সমস্যাটোৰ কাৰণে আমি যোগেন মোহন দেৱক ইতিমধ্যে বিধায়ক হিচাপে আৰু ৰাজহ মন্ত্ৰী হিচাপে তেখেতৰ ওচৰত আমি ইতিমধ্যে আবেদন জনাইছিলোঁ। আৰু প্ৰথম তেখেতেই আমাৰ দেউৰী বনাঞ্চলত আমাৰ বনাঞ্চলৰ যিসকল বাসিন্দা সেইসকলক মাটি পট্টা দিবৰ কাৰণে তেখেতে উদ্যোগটো লৈছিলে আৰু সেইমতে তেখেতে জিৰ' টেক যিটো কৰা সেইটো কৰিলে। তাৰোপৰি এটা উল্লেখনীয় দিশ, আমাৰ দেউৰী বনাঞ্চলত পূৰ্বতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত গাঁওবিলাকত প্ৰতিখন বনগাঁৱৰ একোজন গাঁওবুঢ়া আছে। তেখেতসকলক ঠাইত এতিয়া দেউৰী বনাঞ্চলত বনগাঁওসমূহত যিসকল গাঁওবুঢ়া আছে সেই গাঁওবুঢ়াসকলক বৰ্তমান বিভাগীয় বিভিন্ন কামত আমাৰ অন্যান্য ৰাজহ গাঁওবুঢ়াৰ দৰে তেখেতসকলে কামত খটুৱায়, কিন্তু সেই প্ৰস্তাৱটো তেখেতক দিয়া হৈছিল, সেইটো তেখেতে ইতিমধ্যে কাৰ্যকৰী কৰিলে। এইটো ইতিমধ্যে গাঁওবুঢ়াসকলে ইয়াত দৰমহাটো পাই আছে। আচ্ছা, এই ক্ষেত্ৰত যোগেন মোহনক আপুনি ধন্যবাদ জনাব লাগিব। এইখিনি ক্ষেত্ৰত আমি তেখেতে ধন্যবাদ জনাইছোঁ। মই বিশেষভাৱে এই বনাঞ্চলৰ এজন বাসিন্দা হিচাপে এইখিনি ধন্যবাদ জনাইছোঁ। আৰু যোগেন মোহন ডাঙৰীয়াই ৰাস্তা পদূলি হওক বা বিদ্যুৎ হওক বা শিক্ষা ক্ষেত্ৰত হওক, তেওঁ এনেই এই সমষ্টিটোত আগৰ তুলনাত যথেষ্ট তেওঁ কাম কৰিছে বুলি ভাবে নেকি? হয়, যথেষ্ট কাম হৈছে। আমাৰ বিশেষকৈ যিটো নেকি আমাৰ এই দেউৰী বনাঞ্চলখনৰ একেবাৰে মূল পথ হিচাপে যিখিনি আছিলে, ডিপলিংটো ইতিমধ্যে সোণাইলে যিটো ৰাস্তা সেইটো ইতিমধ্যে হৈ গৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এই কাকতিবাৰীৰ পৰা এই মৰাণ থমচন তিনিআলি সেইটো ইতিমধ্যে মেৰামতি কাম হৈ গৈছে। আৰু এটা উল্লেখযোগ্য কাম বুলি আমি শুনিবলৈ পাইছোঁ যে আপোনাৰ পিঠাগুটিৰ পৰা যিটো পাঠশাকলৈকে যিটো অসমমালা আঁচনিৰ যিটো ৰাস্তা বনাইছে, সেই ৰাস্তাটোত ইতিমধ্যে প্ৰথম যিখিনি নেকি আমাৰ সেইখিনি সময়ত যোৰহাট সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু আমাৰ বিধায়কদেৱটো আছেই, গতিকে তেখেতসকলে আমাৰ যিটো সময়ত তেখেতসকলে এই দুটা পথৰ কথা ঘোষণা কৰিছিলে সেই আধাৰশিলা স্থাপনৰ তাৰিখটো আমাৰ এই হেলাইগুৰি গাঁও মাঘৰ এটা উৎসৱ পাতিবলৈ কোৱা হৈছিলে। সেই পেণ্ডেলতে তেখেতসকলে এই অপেনিং কৰা ঘোষণা কৰিছে আৰু সেইমতে এতিয়া পাটহাকুৰ পৰা পিঠাগুৰি যিটো পথ সেইটো সম্পূৰ্ণ হৈছে বুলি আমি সম্পূৰ্ণ ক'ব পাৰোঁ। আৰু আমাৰ যিটো নেকি কাকতিবাৰীৰ পৰা যি চোৱা পথ সেইখিনি ইতিমধ্যে কাম সম্পূৰ্ণ মেৰামতি কাম চলি আছে আৰু যিবিলাক নেকি দলং কালভাৰ্ট সেইখিনি কামো বৰ্তমান চলি আছে। গতিকে এইখিনি ক্ষেত্ৰত তেখেতৰ অন্যান্য যিবিলাক নেকি পঞ্চায়তৰ লেভেলতে হওক সেইখিনি কামো বৰ্তমান চলিছে। সেইখিনি ক্ষেত্ৰত আমি তেখেতক ধন্যবাদ জনাব লাগিব। তুলনামূলকভাৱে অন্য চৰকাৰ বা অন্য বিধায়কসকলৰ তুলনাত বৰ্তমান বিজেপি শাসিত আমাৰ যোগেন মোহনৰ বিধায়কৰ যিটো নেতৃত্বৰ কাম, এই কামটো আপুনি
ভাল বুলি ভাবে নে আগৰ বিধায়কসকলে বেছি ভাল কাম কৰিছে? পূৰ্ব বিধায়কসকলৰ কথাটো ক'বলৈ যাওঁতে, মন্ত্ৰী হওক বা বিধায়কসকলৰ কথা ক'বলৈ যাওঁতে অলপ ঠেৰু গেৰু ভাৱ, এৰা ধৰা ভাৱবিলাক তেখেতসকলৰ আছিল। কিন্তু আমাৰ যোগেন মোহন মানুহ বিশেষকৈ মই বুলিয়ে নকওঁ, সকলো ৰাইজে ক'ব, তেখেতে সকলোৰে লগে সমিল মিলে কথা বতৰাৰ পৰা আৰম্ভ কৰি হাঁহি মুখেই সকলোকে আঁকোৱালি লয়। আৰু যিখিনি নেকি আঁচনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব লাগে তেখেতৰ নিজৰ কৰ্তৃত্বত থকাখিনি সকলোখিনি কৰিছে বুলি আমি ভাবিছোঁ। এই ক্ষেত্ৰত আপুনি তেখেতক এনে ধন্যবাদ জনাব? নিশ্চয় ধন্যবাদ জনাব লাগিব। কাৰণ কথা হ'লগৈ ভালক ভাল বুলি কোৱা মোৰ এটা নাচা আছে, আৰু বেয়াক বেয়া বুলি কোৱা এটা মোৰ এটা নাচা আছে। এতিয়া বিৰোধীসকলে কৈ থাকে যে যোগেন মোহন বা বিজেপিয়ে উন্নয়নৰ ঢোক ঢাল বজাইছে, কিন্তু উন্নয়ন একো হোৱা নাই, একো আমি উন্নয়ন দেখা নাই বুলি কয়। সেইসকলক আপুনি কি ক'ব? যিসকলে কয় তেখেতসকলে কোন দৃষ্টিত কি ভিত্তিত ভাবে হয়তো একাষাৰ ক'বলৈ গ'লে হয়তো কোনোবাই দলীয় স্বাৰ্থত সেই দলৰ স্বাৰ্থত কয়, কোনোবাই হয়তো ব্যক্তি হিচাপে সেই মোহনদেৱৰ বিধায়ক বা মিনিষ্টাৰ হিচাপে হোৱা ক্ষেত্ৰত এইটো কৰিব পৰা নাই বুলি ভাবে। কিন্তু কথাটো হ'লে কি আমি চাব লাগিব, আমি সাধাৰণ দৃষ্টিত চাব লাগিব যে সমস্যাই জড়িত, বিশেষকৈ দেউৰী অন্য কথা নকওঁৱে, দেউৰী বনাঞ্চলবাসী যিটো মূল সমস্যা, এই ক্ষেত্ৰত তেখেতে এইটো অগ্ৰাধিকাৰ দি কৰিছে। শেষত ধৰি বান্ধি আজিও ধৰা দি চিনাকি আছে, ধৰে বনোৱা, ঠিক তেনেকুৱা এটা পৰ্যায়ত আহিব নেকি সেইটো দৃষ্টিত হয়তো সেইসকলে মতভেদক আগবঢ়ায়। কিন্তু কথাটো হ'লগৈ কি ৰাইজে সেইখিনি চিন্তা বিবেচনা কৰিব, যিসকলে লৈছে যিটো স্কিমৰ যিটো কামত খটাব লাগে সেই কামত খটাওক, ৰাইজো সচেতন হওক। পালেই দলেই ওপৰতে কৰিলে নহ'ব। আমাৰ এতিয়া ধৰি লওক গাঁৱলীয়া ৰাইজবিলাক প্ৰত্যেকে খেতিয়ক, এই খেতি মাটিটো খেতি কৰিবলৈ এৰি দিছে, গতিকে সেইফালৰ পৰা চৰকাৰে সুবিধাটো দি দিছে। সেই দৃষ্টিৰ ফালৰ পৰা মই ক'ম যে এইখিনি ক্ষেত্ৰত চৰকাৰখিনি অলপমান আঁচনিবিলাক কিছু ক্ষেত্ৰত কাৰ্যকৰী কৰিবলৈ যাওঁতে অসুবিধা হৈছে, কিন্তু দিয়াৰ ক্ষেত্ৰত চৰকাৰ কৰ্তব্য। কাৰণ আমি এতিয়া আগতে আন্দোলন কৰিবলগীয়া হৈছে। অসমত তাৰমানে বিভিন্ন শিল্প উদ্যোগ লাগে, আলি লাগে, পদূলি লাগে, বান খহনীয়া প্ৰতিৰোধ কৰিব লাগে, এইবিলাকৰ আন্দোলন কৰিছোঁ। আন্দোলন কৰাটো কি কাৰণে কৰিব দিছোঁ, কিন্তু বৰ্তমান চৰকাৰখনে আকৌ সেইবিলাকে সাঙুৰি লৈ সেইবিলাককে অগ্ৰাধিকাৰ দি এইবিলাকো যদি কৰে, লওক ৰাইজে লওক। মই এতিয়া বহু ৰাইজক তেন্তে কওঁ আপোনালোকে লওক, এইটো আমাৰ মন্ত্ৰী বিধায়কে দিব নালাগে, আমাৰ পৰাই ককাটত লৈ পিনি সেইবিলাক দিয়ে, কিন্তু যিটো উদ্দেশ্যত দিয়ে সৎ ব্যৱহাৰ কৰক। সেই ক্ষেত্ৰতে এটা কথাই কওঁ, যিখিনি কৰিছে যাতে চৰকাৰখনে বৰ্তমানতো চৰকাৰৰ এই নিৰ্বাচন আহি আছে, গতিকে আগন্তুক দিনত যেনে এইবিলাক কাৰ্যকৰী আঁচনিবিলাক কাৰ্যকৰী নকৰাসকলক যাতে কিবা এটা আইনৰ মেৰপাকত বান্ধিব পাৰে, আৰু প্ৰকৃততে আঁচনিটো কৃতকাৰ্যত হোৱা ক্ষেত্ৰত এতিয়া আলি পদূলিবোৰ বনাইছে, বনাবলৈ যাওঁতে বিশেষকৈ কেনেকৈ বনাইছে ঠিকাতে চৰকাৰ মানে চৰকাৰেতো নবনায়, বিভাগ আছে, বিভাগৰ যোগেদি বিভাগৰ যিসকল বিভাগ কৰ্তৃপক্ষ আছে তেখেতসকলে কেনেধৰণে কৈছে চকু কাণ দিব লাগিব, তেতিয়াহে ভাল হ'ব। এইখিনিতে শেষত এটা কথা ক'ম, যিহেতু আগন্তুক নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনটোত বিধানসভা নিৰ্বাচনটোত বৰ্তমানৰ বিধায়ক যোগেন মোহনে টিকেট পায় নাপায় সেইটোতো আমি নাজানো, সেইটো ওপৰ মহলে আমাক ক'ব, আমি গম পাম। যদি তেওঁ পুনৰ টিকেট পায়, এই মাহমৰা সমষ্টিত তেওঁ যদি সেৱা আগবঢ়াবলৈ সুবিধা দিয়ে, তেতিয়া তেওঁ কি কৰিব লাগিব বা কেনেধৰণৰ আশা কৰে চমুকৈ? বিশেষভাৱে মই আশাবাদী, কাৰণ মই বিশেষকৈ প্ৰেক্টিকেল ভিতৰত বাস্তৱত যিখিনি জুজুলি বাগিলোঁ এটা সময়ত, এই মেৰপেচবিলাক কাৰ্যালয়ৰ মেৰপেচ বুজেনে, এইবিলাক ভাঙিবলৈ বহুত জটিল। এতিয়াও হয় চৰকাৰ কৰিছে, কিন্তু কথা হ'ল কি আন্তৰিকতা এইটো কামত কিমানজনে তাত অগ্ৰসৰ হৈছে মোৰে সন্দেহ হয়। মই শিক্ষক, মই আহ্বান জনাইছিলোঁ সেইখিনি সময়ত দায়িত্ব যে এনেকৈ আছোঁ যে আমি শিক্ষক হিচাপে বেতনভোগী হিচাপে আমি নহয় মনোভাৱটো ল'ব নালাগে। আমাৰ কৰ্তব্য হ'ল ল'ৰা ছোৱালীক শিক্ষা দিয়া, সময়মতে সেয়া মানুহভাৱে কামখিনি কৰিব লাগে। কিন্তু সেই সেয়া মানুহভাৱে কামখিনি কৰিবলৈ যাওঁতে শিক্ষকসকলকো বিশেষকৈ তেখেতসকলক চাকৰিয়াল হিচাপে বিশেষকৈ যিখিনি নেকি কৰ্তৃত্বটো প্ৰদান কৰিব লাগে, ল'ব লাগে, সেইখিনি ক্ষেত্ৰত চৰকাৰখনে বিবেচনা কৰিব লাগিব। যেনে শিক্ষক এজনতো মানুহ, গতিকে তেখেতসকলেও ভুল থাকিব পাৰে, কিন্তু তেখেতসকলৰ ভুলটো ডিপাৰ্টমেণ্টলি আছে নহয়, ডিপাৰ্টমেণ্টলি যাওক, নৰ্ম চৰ্ম যদি নপৰে সেইজন শিক্ষক বা চাকৰিয়ালক দিয়ক পানিচমেণ্ট, ক'বলগীয়া মোৰ একো কথা নাই, মই একমত। তেনে ব্যৱহাৰে কিন্তু শিক্ষকক কেতিয়াও সংশোধন কৰিব নোৱাৰে, কাকোৱে নোৱাৰে। গতিকে সেইবিলাক যাতে নকৰে, ব্যৱস্থাৰ যোগেদি কৰক। আৰু কথা হ'ল বিভাগীয় আছে, বিভাগীয় নীতি আছে নহয়, কোনোবা শিক্ষকে যদি ইলিগেল কৰিছে
যিয়ে কৰ্মতে নহওক যেনে কামৰ গেফালিটিয়ে হওক বা কিবা এটাই হওক সেইখিনি ডিপাৰ্টমেণ্টলি আছে নহয় ডিপাৰ্টমেণ্টে দি দিয়ক একশ্যন লওক হ'বলগীয়া একো নাই তাত সকলোৱে ময়ে নহয় সকলো ৰাইজে ছাপোৰ্ট দিব কিন্তু তেনে কৰিবলৈ যাওঁতে সেইজন শিক্ষকে মনত কিমান আঘাত পাইছে হয় কাৰোবাৰ ব্যক্তিগত হিচাপে কিবা কিবি ক্ষেত্ৰত তাৰমানে তেখেতৰ হেৰি ভুলো থাকিব পাৰে ভুলটো সংশোধনী আনিবলৈ যাওঁতে কি কেনেধৰণে কৰিব লাগে সেইটো কৰিব লাগে গোটেইখিনি যদি মুখ্যমন্ত্ৰীয়ে কৰে কেনেকৈ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221